আজি যেহেতু ৰাহুল গান্ধী দেশৰ এগৰাকী জ্যেষ্ঠ নেতা আৰু খুব জনপ্ৰিয় নেতা এজন আজি আহি উপস্থিত হৈছেহি অসমত এতিয়া ছয়গাঁও পথত তেওঁ এতিয়া ব্যস্ত হৈ আছে গতিকে যেহেতু তেওঁ ইয়াতে উপস্থিত হৈছে আমাৰ ইয়াতে সাধাৰণ নাগৰিকে তেওঁৰ বিষয়ে কি মন্তব্য আগবঢ়ায় বা তেওঁৰ প্ৰতি কি এটা অনুভৱ আছে সেই বিষয়ে আমি জানিম আহক আমি এতিয়া কি ক'ম নহয় এতিয়া আমি আৰু হিমন্ত বিশ্ব শৰ্মা ছাৰৰ লগতে আছোঁ আৰু আপোনাৰ মতে তেখেতে যি ক'লে ছাপোৰ্ট আছে আৰু বাইদেউ যিহেতু ৰাহুল গান্ধী অসমত উপস্থিত হৈছেহি গম পাইছেই চাগে গতিকে আপোনাৰ মতে ৰাহুল গান্ধী নে হিমন্ত বিশ্ব শৰ্মা কোনগৰাকীক আপোনালোকে বিচাৰে মই কাক মই পেলাই দিম দুজনকে বিচাৰোঁ আমি এজনে ভাল কাম কৰিলে হ'ল আৰু সেইটোৱে আৰু যিজনে ভাল কাম কৰে সেইটোৱে আৰু মতে ৰাহুল গান্ধী নে হিমন্ত বিশ্ব শৰ্মা Mostly, যোনটো গভৰ্ণমেণ্টে for the people, of the people, by the people apply কৰে, I would prefer that. আপোনাক প্ৰশ্ন কৰিব বিচাৰিছোঁ যে বহুত সময়ত দেখা পোৱা যায় হিমন্ত বিশ্ব শৰ্মাই যিহেতু গৌৰৱ গগৈৰ বহুত বিৰোধিতা বা তেওঁৰ বিপক্ষে বহুত কৈ থাকে তো গতিকে আপোনালোকে ৰাহুল গান্ধীক বিচাৰে নে হিমন্ত বিশ্ব শৰ্মাক বিচাৰে আমি পোনপটীয়াকৈ বিশেষকৈ ৰাজ্য আৰু দেশৰ আমি নেতা বিচাৰোঁ ৰাজ্য আৰু দেশৰ ধাৰ লৈ চলা চৰকাৰ নিবিচাৰোঁ আত্মনিয়োগ যোনে কৰিব বিচাৰে তেনে নেতাক আমি বিচাৰোঁ আৰু পোনপটীয়াকৈ মই ৰাহুল গান্ধী হিমন্ত বিশ্ব শৰ্মা কোনোজনকেই মই এইটো কথা ক'ব নাযাওঁ ৰাহুল গান্ধী হৈছে এজন ৰাষ্ট্ৰীয় নেতা আৰু এখেত হৈছে ৰাজ্যিক নেতা মই আপোনালোকক এই কথাটো জনাই খুব সুখী হ'ম বৰ্তমান চৰকাৰখন এনেকুৱাকৈ ধাৰত পোক খাই গৈ আছে আমি ভৱিষ্যত প্ৰজন্মৰ কাৰণে সন্দেহিত হৈছোঁ শ্ৰীলংকাৰ নিচিনা গতি হ'ব নেকি আৰু যিহেতু মানুহ যেতিয়া শ্ৰমিক এজনে যেতিয়া কৰ্মনিয়োগ হয় তেখেতে তেখেতে কাম কৰিলে শৰীৰটো ভালে থাকে এতিয়া এণ্টিবায়'টিক খাই মানুহ বেয়া কৰাৰ বাহিৰে বেলেগটো একো কৰা নাই সেই চাউল কিয় দিব লাগে অৰুণোদয় কিয় দিব লাগে তাৰ আমি বিৰোধিতা কৰোঁ এনে ফ্ৰী আঁচনিৰ নেতৃত্ব আমি নিবিচাৰোঁ একদম স্পষ্ট কথা কৰ্মনিয়োগত আত্মনিৰ্ভৰশীল হৈ চলিবলৈ যোন নেতাই দেশ চলাবলৈ বিচাৰে তেনে নেতাক আমি বিচাৰিছোঁ যে ৰাহুল গান্ধী নে হিমন্ত বিশ্ব শৰ্মা অধিক জনপ্ৰিয় বৰ্তমান সময়ত হিমন্ত বিশ্ব শৰ্মা অধিক জনপ্ৰিয় হৈ আছে হয় কিহৰ কাৰণে বুলি ভাবে তেখেতৰ কামৰ ওপৰত তেখেতৰ কাম কাজ ভাল হৈছে আৰু তেখেতৰ ব্যৱহাৰবিলাক ভাল সকলোকে সেই সাক্ষাৎ কৰে সেইটোৱে আজি আমি যিহেতু ৰাহুল গান্ধী আৰু হিমন্ত বিশ্ব শৰ্মাৰ কোনজন বেছি জনপ্ৰিয় হয় সেইটোৰ ওপৰত আজি আমি এটা পাব্লিক অপিনিয়ন লৈছিলোঁ গতিকে আপোনালোকক আমি সাধাৰণ নাগৰিকসকলৰ অপিনিয়নখিনি আমি জনাব পাৰিলোঁ নিশ্চয় আমি এই ক্ষেত্ৰত সফল হৈছোঁ বুলি ভাবিছোঁ গতিকে চাই থাকিব NDS নিউজ